অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈৰ এটা ফেচবুক পোষ্টে তোলপাৰ লগালে বিজেপিৰ ভিতৰচৰা। বিজেপি দলৰ আইটি সেলৰ কৰ্মীৰ লগতে সমান্তৰালভাৱে বিজেপি দলৰ একাধিক মন্ত্ৰী বিধায়কেও অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈৰ ফেচবুক পোষ্টত কমেণ্ট কৰিবলৈ হেতা পৰা লগালে। কালি অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈয়ে লিখা ফেচবুক পোষ্টটো আছিল এনেকুৱা: মোৰ এগৰাকী মুখ্যমন্ত্ৰীলৈ পুতৌ জন্মিছে, যাৰ কথাৰ কোনো মূল্য নাই। তেওঁৰ কৰ্মকাণ্ডই মুখ্যমন্ত্ৰীৰ আসনখনৰ গৰিমা একেবাৰে ম্লান কৰি পেলোৱাৰ লগতে উপহাসৰ বিষয় কৰি পেলাইছে। ইয়াৰ উপৰি অনেক এনে লজ্জাজনক ঘটনা আছে যি তেওঁক সদায় উপহাসৰ পাত্ৰ কৰে। উদাহৰণস্বৰূপে মোৰ মনত পৰে ৰাহুল গান্ধী ডাঙৰীয়া ভাৰত জোড়ো যাত্ৰাৰ সময়ত তেওঁ অসমত ৰাহুল গান্ধী ডাঙৰীয়াৰ বডি ডাবুল দেখিছিল। শেহতীয়াকৈ ফ্লপ শ্ব' ৰাহুল গান্ধীৰ বডি ডাবুল বিষয়তকৈও অধিক ব্যাপক। অসমৰ জনগণে যোগ্যজনক বিচাৰে। 2026ত অসমৰ জনগণে যোগ্যজনক নিশ্চয়কৈ পাব। গৌৰৱ গগৈয়ে সামাজিক মাধ্যমত এই পোষ্টটো দিয়াৰ পিছতে প্ৰথমে বিজেপি দলৰ আইটি সেলৰ কৰ্মীয়ে গৌৰৱ গগৈৰ পোষ্টত ট্ৰল দিয়ে আৰু শেষত বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, বিধায়ক সুৰেন ফুকন, মন্ত্ৰী নৱ কুমাৰ দলে, বিধায়ক ৰূপজ্যোতি কৰ্মী, বিধায়ক দিগন্ত কলিতায়ো তেওঁৰ পোষ্টত গৈ বিভিন্ন ধৰণে ট্ৰল কৰে। এতিয়া এই বিষয়ক লৈ সৰ্বত্ৰে চৰ্চা। গৌৰৱ গগৈয়ে অকলে ভাৰী পৰিছে নেকি অসম প্ৰদেশ বিজেপি দলত? নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।